মানুহৰ মৃত্যু হলে মানুহে আনন্দ নকৰে এইবাৰো আনন্দ নকৰো বুলি বহুতে পণ লৈছিল অৱশ্যে একাংশ তাৰ ব্যতিক্ৰম আৰু তাৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পাছত অৱশেষত এছআইটিৰ দল ছিংগাপুৰত গৈ উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে নমস্কাৰ স্বাগতম সকলোকে দীপান্বিতাৰ শুভকামনা জনাই আৰম্ভ কৰিছো আমাৰ এই বিশেষ সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল পোহৰৰ উৎসৱ দীপাৱলী আৰু এই পোহৰৰ উৎসৱত আমি জাষ্টিস ফৰ জুবিন গাৰ্গ স্লোগানটো আকৌ এবাৰ দিছো আৰু লগতে এই পোহৰ যি পোহৰৰ বাবে যি আমি বৰ্তমান প্ৰাৰ্থনা কৰিছো যি ৰাম পুনৰ বনবাসৰ পৰা উভতি অহাৰ পাছত অযোধ্যাত পোহৰেৰে উদ্ভাসিত হৈ পৰিছিল সেই পোহৰ এতিয়া আমি গোটেই অসমত বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তথ্যটো এই পোহৰে উন্মোচন কৰক সেইটো আমি কামনা কৰিছো আৰু তাৰ মাজত এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছআইটিৰ দুজনীয়া দল গৈ ছিংগাপুৰত উপস্থিত হৈছে আৰু ছিংগাপুৰত উপস্থিত হৈ দলটোৱে তদন্ত আজিৰ পৰা আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে আজি গৈ উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ পাছতে ছিংগাপুৰ আৰক্ষীৰ সৈতে আলোচনা কৰি তদন্ত আৰম্ভ কৰাৰ যিটো প্ৰক্ৰিয়া আছে সেইখিনি তেওঁলোকে গ্ৰহণ কৰিছে আৰু বহুখিনি তথ্য ছিংগাপুৰ আৰক্ষীৰ পৰা লৈছে কাইলৈ ইয়টখনৰ যিখন ইয়টত উঠি জুবিন গাৰ্গ আৰু প্ৰবাসী অসমীয়াসকল বা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ বুলাটো আৰু আন শেখৰ বুলাটো এনেধৰণে অমৃত প্ৰভা এনেধৰণে যিসকল ইয়টত উঠি গৈছিলে সাগৰৰ মাজলৈ সেই গোটেইবোৰ তথ্য উদ্ঘাটন কৰাৰ বাবে ইয়টৰ দুগৰাকী কেপ্টেইনক কাইলৈ জেৰা চলাব অসম আৰক্ষীৰ এছআইটিৰ এই দলটোৱে কাইলৈ ইয়টৰ দুজন কেপ্টেইনৰ সৈতে আলোচনা কৰিব খুদপুজ কৰিব এছআইটিৰ দলটোৱে ছিংগাপুৰ আৰক্ষীৰ সহযোগত আৰু যেটো ছিংগাপুৰৰ উচ্চায়ুক্তই এই কথাটো সদৰি কৰিছিল যে অসম আৰক্ষীয়ে তদন্ত কৰিব পাৰিব আৰু ছিংগাপুৰ আৰক্ষীয়েও সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী আৰু সেই সূত্ৰে আমি ক'ব পাৰো যে তদন্ত প্ৰক্ৰিয়া হয়তো ছিংগাপুৰ আৰক্ষীয়ে সঠিকভাৱেই নিয়াত সহায় কৰিব আমি আশা কৰিছো সেইটো লগতে কওঁ যে যিগৰাকী ৱাজিদ আহমেদ নামৰ প্ৰবাসী অসমীয়া বৰ্তমান তেওঁ ছিংগাপুৰৰ নাগৰিকত্ব পাই গৈছে যাৰ বাবে তেওঁ অসমত হাজিৰ নহল এছআইটিৰ তদন্ত কালত বাকি আন প্ৰবাসী অসমীয়া গোটেই কেইজন আহিলে এছআইটিৰ সন্মুখত নিজৰ জবানবন্দী দিলে আৰু লগতে যি প্ৰশ্ন সুধিলে তাৰ উত্তৰ দিলে কিন্তু ৱাজিদ আহমেদ যেহেতু ছিংগাপুৰৰ স্থায়ী বাসিন্দা হৈ গ'ল এতিয়া আৰু তেওঁ নাগৰিকত্ব আছে ছিংগাপুৰৰ তেওঁ ইয়ালৈ নাহিলে আৰু সেই নহা ৱাজিদ আহমেদকেই কাইলৈৰ দিনটোত জেৰা চলাব অসম আৰক্ষীৰ এছআইটিৰ এই দুজনীয়া দলটোৱে অসম আৰক্ষীৰ এছআইটিৰ দুজনীয়া দলটোত কোন কোন আছে ইতিমধ্যে আমি কৈছো যে মুন্না প্ৰসাদ গুপ্তা তেওঁ হৈছে এছআইটিৰ মুৰব্বী তেওঁ এছডিজিপি হয় আৰু লগত আছে এপিএছ তৰুণ গোয়েল আৰু মুন্না প্ৰসাদ গুপ্তা এই দুজনীয়া দল আৰু তেওঁলোকে গৈছে ছিংগাপুৰলৈ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত ছিংগাপুৰত গৈ উপস্থিত হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে আৰু সকলো তথ্য বিনিময় কৰিব এছআইটিয়ে মৃত্যু সন্দৰ্ভত আৰু আমি আশা কৰিম দীপাৱলীৰ ক্ষণত যেহেতু এই দলটো গৈ উপস্থিত হৈছে গৈ সেয়ে দীপাৱলীৰ পোহৰে যেনেধৰণে সকলো পোহৰাই দিছে ঠিক তেনেধৰণে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণটো সন্মুখলৈ অনাত সহায় কৰিব আমাৰ ভগৱানে সেইটোৱে সকলোৱে কামনা কৰিছে আৰু সেই কথাটোৱে এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে লিখিছে আমি যেহেতু এই তদন্ত প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্ন উত্থাপন হৈ আছে তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে যে নৱেম্বৰৰ শেষৰ ফালে যি চাৰ্জশ্বিট আছে সেয়া দাখিল কৰা হ'ব আৰু প্ৰতিটো তথ্যই উদ্ঘাটন হ'ব বুলি তেওঁ দাবী কৰিছে আমিও আশাৰে বাট চাই আছো প্ৰতিটো তথ্য উদ্ঘাটন হ'ব লাগিব কাৰণ মৃত্যুৰ প্ৰকৃত কাৰণটো নজনালৈকে অসমবাসী ক্ষান্ত নহয় আমাৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যু কেনেকৈ হ'ল পোষ্টমৰ্টেম ৰিপৰ্টত কোৱা হৈছে পানীত ডুবি মৃত্যু হ'ল বা আন কেতবোৰ কথাও ওলাইছে কোনোবাই শৰীৰত আঘাতৰ কথা কৈছে কিন্তু প্ৰকৃত কাৰণটো কি সেইটো উদ্ঘাটন নোহোৱালৈকে অসমবাসী ক্ষান্ত নহওঁ বুলি সদৰি কৰি আছে আমি সেই ক্ষণটোৰ বাবে অপেক্ষাৰত যিটো ক্ষণত আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণটো উদ্ঘাটন হ'ব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক আৰু বিশদ বিৱৰণী আমি পৰৱৰ্তী সময়তো আনি থাকিম প্ৰতিটো তথ্য আমি আপোনালোকৰ বাবে লৈ আনিবলৈ চেষ্টা কৰিম কাৰণ জুবিন গাৰ্গৰ যি সমাধি স্থান সেই সমাধি স্থানক জুবিন ক্ষেত্ৰ নামকৰণ কৰাৰ বাবে গৰিমা শইকীয়া গাৰ্গে আহ্বান জনাইছে আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথম দিনৰ পৰা যিদিনাখন তাত অন্ত্যেষ্টিক্ৰিয়া হৈছিল সেই দিনাখনৰ পৰা কিন্তু সেই স্থানটুকুৰাক জুবিন ক্ষেত্ৰ হিচাপে সম্বোধন কৰি আছিল আমাৰ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিকৰ কাষলৈ আমি যেতিয়াই যাওঁ তেতিয়া আমি এটা কথাই কওঁ যে আমি এতিয়া জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম এতিয়া এটা ভাল কথা যে সেই ক্ষেত্ৰটোক সেই স্থানটুকুৰাক জুবিন ক্ষেত্ৰ বুলি সম্বোধন কৰিবলৈ গৰিমা শইকীয়া গাৰ্গে আহ্বান জনাইছে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই যি কমিটি নিৰ্মাণ কৰি দিয়া হৈছিল যিখন কমিটিয়ে সমাধি ক্ষেত্ৰ নিৰ্মাণত বিশেষ উদ্যোগ গ্ৰহণ কৰিব সেই কমিটিখনৰ প্ৰথমখন মিটিং অনুষ্ঠিত হৈ যায় আৰু তাত গৰিমা শইকীয়া গাৰ্গে এটা কথাই কয় যে এয়া মাত্ৰ আৰম্ভণিহে আমি প্ৰথম বৈঠকত মিলিত হৈছো তাৰ পাছত
সেই পথছোৱাৰ সন্মুখৰ পথছোৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে 6 লেন কৰাৰ বাবে যিখিনি প্ৰক্ৰিয়া আছে সেইখিনিও হয়তো কৰা হ'ব মাটিখিনি কেনেধৰণে সুন্দৰভাৱে সজাই পৰাই তোলা হ'ব সেই ক্ষেত্ৰখন কেনেধৰণে সকলো ভক্ত সকলো দৰ্শনাৰ্থীক বা বিভিন্ন ক্ষেত্ৰৰ লোকসকলক আদৰিবৰ বাবে কেনেধৰণে তাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাত প্ৰকৃতিৰ যিবোৰ আমাৰ চৰাই চিৰিকটি আছে বা যিখিনি জীৱ জন্তু আছে সেইবোৰৰ ঠাই কেনেধৰণে ৰখা হ'ব কাৰণ জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল জীৱ জন্তুক ভাল পাইছিল এই সকলো বিষয়ে পৰ্যালোচনা কৰা হ'ব ভালদৰে আলোচনা কৰা হ'ব বুলি কৰিমা শইকীয়া গাৰ্গে সদৰি কৰিছে আমি আপোনালোকৰ মতামত বিচাৰিম এই ক্ষেত্ৰত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম